টকা পইচাৰ কথা আছে এই কথাটো কম পিছত হ'ব না ইয়াৰ পিছতে আমি আদৰণি জনাব বিচাৰিছোঁ আমাৰ সকলোৱে মৰমৰ আমাৰ চেঞ্চে নিত্য কুমাৰ পাটৰ ডাঙৰীয়াক তেখেতক আদৰণি জনাব। আজি বহুত কষ্টৰে খানাটো আয়োজন কৰাৰ ক্ষেত্ৰত ময়ো আছিলে, তাৰ লগতে আমাৰ ৰাজশ্ৰী কলিতা বুলি ওলাইছে পইচাটো দিওঁতে মানে আমাৰ কৃষ্টি মামীয়েক আৰু দক্ষিণাৰ কি হ'ব বৌয়েক হ'ব আৰু আমাৰ সকলোৱে বৌ ৰাইজৰ বৌ হ'ল এতিয়া আজি আমাৰ ৰাজশ্ৰী কলিতাই। ইয়াৰ পিছতে সম্বৰ্ধনা অনুষ্ঠান আমাৰ নাই, কিন্তু উপহাৰ অনুষ্ঠান এটা আছে। আমি প্ৰথম উপহাৰ জনাব বিচাৰিছোঁ আমাৰ ইমান ধুনীয়াকৈ আজি হাঁহৰ মাংসখিনি বা মুৰ্গী মাংসখিনিও বা বনোৱাৰ ক্ষেত্ৰত আমাৰ হেমন্ত দাই ইমান ধুনীয়াকৈ সঁচা কথা কৈছোঁ দেই ছাৰ। মই কিন্তু হাঁহৰ মাংসৰ জোলখিনি খাওঁতে মই প্ৰথমে কৈছোঁ ধুনীয়া হৈছে। ময়ো হাঁহৰ মাংস বনাবলৈ আজি মানে 20 বছৰমান চেষ্টা কৰিছোঁ, আজিলৈকে বনাব পৰা নাই। আমি কোনো সম্বৰ্ধনা আপোনাক নজনাওঁ, কাৰণ আমাৰ সেইখিনি ইমান অৰ্থ অভাৱ আৰু ইমান ব্যৱস্থাপনাও নাই। সেইটো কাৰণে এটা উপহাৰ দিম। উপহাৰ দিব আমাৰ জিউচমণি লাহনৰ মাতৃ আমাৰ মণিকাই। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ আজি অনুষ্ঠানটো আঁত ধৰোঁতা আমাৰ ৰাজশ্ৰী কলিতা, তেখেতকো আমি আহিবলৈ অনুৰোধ জনাইছোঁ। আপুনি ইমানখিনি আমাৰ কাৰণে পাৰিব, আমি আপোনাৰ কাৰণে একো নোৱাৰিম নেকি? 3টা বজাত আহি ধুনীয়াকৈ খাইছোঁ। গতিকে তেখেতকো উপহাৰটি আগবঢ়াব আমাৰ পৰি যাব পাৰে। আমাৰ ববিতা ইংটি আৰু তেখেতৰ কাৰণে আজি ববিতা ইংটিভি আজি ববিতা ইংটিভিক আমি এইখিনিতে আৰু তেওঁ আজি গোটেই অনুষ্ঠান চলিবৰ কাৰণে তেওঁ স্কুটিত মানে নিজৰ মানে সম্পত্তি দুটা লৈ আহিছে। এটা সম্পত্তি হেভি সম্পত্তি, 2 নম্বৰ সম্পত্তিটো কম হেভি নহয়, কিন্তু এটা জীৱিত আৰু এটা মৃত নহয়, ঠিক মানে নিৰ্জীৱ। 2টা সম্পত্তি লৈ আহি আজি গোটেই অনুষ্ঠানটো আগবঢ়াত আমাক সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি তেখেতলৈ এটা উপহাৰ আগবঢ়াইছোঁ। উপহাৰ আগবঢ়াব আমাৰ মোৰ আহল বহল মানুহজনী। ভিডিঅ' হৈ আছে। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাব যে আমাৰ বৌ যাক ধৰি আছা, বৌৰ নাম মণিতাক সম্বৰ্ধনা জনাব দিছোঁ। তেওঁ আধাৰ পৰা ধৰি প্ৰথম বোকা লাগি আছে, ধুবলৈ সময় পোৱা নাই এতিয়ালৈকে। হয় আৰু বহুত এক্টিভলি অহা পাইছোঁ, সকলোৱে কাম কৰিছে। তাৰ মাজতে মানে তেওঁক এটা ধন্যবাদ জনাইছোঁ, কাৰণ ভৱিষ্যতেও তেওঁক লাগিব আমাক, যাতে অনুষ্ঠানটো আমাৰ এই মৰম চেনেহবোৰ যাতে ধুনীয়াকৈ চলে, তাৰ বাবে আপোনালৈ মানে খবৰযোৰে ধন্যবাদ জনাইছোঁ, যাতে সদায় যাতে এনেকৈ থাকে। তেওঁক যদি মানে উপহাৰ দিব আমাৰ ইয়াৰ পিছতে মানে আমি আমাৰ সকলোৱে মৰমৰ আজি যিটো আমাক ধুনু আমাক যোনে দিলে, দিয়ে যাৰ কাৰণে এই অনুষ্ঠানটোৱে নহ'ল হয়, সেই মানুহজনী যোনে যদি নিদিলে হয় আমাক জেগাটো, আমাৰ ভেটিয়ে যদি নাথাকে আমি ক'ত থাকিম? মোৰ একদম বেষ্ট ফ্ৰেণ্ড, যাক মানে কুকুৰে নোহোৱা গালি পাৰিলেও মানে হেঁপাহ নপলায়, তেওঁ মোক বেয়া ভালে কয়, উৰুমিলা পাটৰ। সম্বৰ্ধনা জনাব আমাৰ বৌয়ে মনচুলে। অঁ বাকী সকলো কাৰণে এটা হাত চাপৰি যিসকলে কষ্ট কৰিলে আৰু মানুহে কষ্ট কৰি আছে।
মমিটো তাইক গুচিয়ে গ'ল। বাকী আমাৰ জীউছৰ মাক, আমাৰ জয়া, মোৰ মানুহজনী তাইও মাছ ফ্ৰাই কৰিছে মই দেখিছোঁ, কিন্তু কলম নাটক দিবলৈ বেয়া নাপাবি। আমাৰ বৌ, তাৰপিছত আমাৰ চুমি, দক্ষিণা চবেই কষ্ট কৰিছে, কিন্তু দক্ষিণাক এটা কথা স্পেচিয়েল কৰিব লাগিব, ইমান জাংগলৰ মাজত আহিবলৈ প্ৰথমৰ পৰা তাইক এটা উপহাৰ স্বৰূপে আগবঢ়াম মই নিজেই। বাকী গোটেইখিনিৰ কাৰণে সকলো হাত চাপ এটা দিয়ক। ভাল লাগিলে আৰু অহা কালিলৈ এতিয়া কালিলৈ আমাৰ